প্ৰাৰ্থী বাছনিৰ সকলো পৰীক্ষা প্ৰায় সম্পূৰ্ণ। বহু বিধায়কে এইবাৰ নাপাব টিকট। বাজপেয়ী ভৱনত এই লৈ চলিছে সৰব চৰ্চা। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক স্বাগতম জনাইছোঁ জনমতলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ তথ্য। 2026 চনৰ অসম বিধানসভা পাখি কাট যাব পৰা এখন বিধায়ক মন্ত্ৰীৰ তালিকালৈ কোনে পাব এইবাৰ টিকট, কোনে হেৰুৱাব সুযোগ আৰু কিয় এইবাৰ বিজেপিয়ে বাছি ল'ব নতুন মুখ। ৰ'ব এয়া আমি নিজে বনোৱা কোনো কাল্পনিক তালিকা নহয়, এয়া হৈছে খুদ বাজপেয়ী ভৱনত চৰ্চিত হৈ থকা এখন তালিকা। যদিহে সম্পূৰ্ণকৈ জানিব বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে লগত থাকক এই ৰোমাঞ্চকৰ তথ্যসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী আছে আৰু শাসকীয় দল বিজেপিয়ে এইবাৰ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি পেলাইছে। বাজপেয়ী ভৱনত চলিছে ব্যস্ততাপূৰ্ণ কাৰ্যসূচী। প্ৰাৰ্থী বাছনিৰ সকলো সমীক্ষা প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে, এইবাৰ ৰাইজে বিচৰাজনেহে টিকট পাব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, যুৱ প্ৰজন্ম আৰু মহিলাসকলকহে দিয়া হ'ব এইবাৰ অগ্ৰাধিকাৰ। এতিয়া আহিছোঁ আটাইতকৈ চৰ্চিত বিষয়টোলৈ, কোন কোন বিধায়কে টিকট নাপাব। বাজপেয়ী ভৱনৰ সূত্ৰই জনোৱা মতে এইবাৰ 20ৰ পৰা 24 জনলৈকে বিধায়ক টিকটৰ পৰা বঞ্চিত হ'ব পাৰে। 2021 চনত বিজেপিয়ে প্ৰায় 1 ডজন বিধায়কক প্ৰাৰ্থিত্ব দিয়া নাছিল। এইবাৰ এই সংখ্যা 2 ডজনলৈ বৃদ্ধি পাব পাৰে। কিন্তু প্ৰশ্ন হয়, কিয় এই সিদ্ধান্ত? এই ক্ষেত্ৰত আমি 3টা মূল পইণ্ট বিচাৰি পাইছোঁ। প্ৰথম কথা, যিসকল বিধায়কৰ ৰিপৰ্ট কাৰ্ড বেয়া তেওঁলোকে টিকট নোপোৱাটো নিশ্চিত। দ্বিতীয়তে, যিসকলে জনসম্পৰ্ক অৰ্থাৎ ৰাইজৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰা নাই আৰু যিসকলৰ বিৰুদ্ধে ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে, সেইটো হৈছে দ্বিতীয়। আৰু তৃতীয়তে, বয়সৰ কাৰণতো কিছুসংখ্যক বিধায়কে এইবাৰ টিকট নাপাব পাৰে। প্ৰিয় দৰ্শক, বিভিন্ন মহলত চৰ্চা চলি আছে যে কোনে কোনে পাব টিকট আৰু কোন বিধায়ক কোন মন্ত্ৰীয়ে টিকট নাপাব এই বিষয়ে। যদি আমি উজনি অসমৰ পৰা আৰম্ভ কৰোঁ তেন্তে আছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, দুলীয়াজানৰ তেৰছ গোৱালা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল। এওঁলোকৰ নাম খুবেই চৰ্চিত হৈ আছে বুলি জানিব পৰা গৈছে এক বিশেষ সূত্ৰৰ পৰা। এই ক্ষেত্ৰত তিনিচুকীয়াৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ, লাহোৱালৰ বিনোদ হাজৰিকা, ঢকুৱাখানাৰ নৱকুমাৰ দলে, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰৰ নামো তালিকাত আছে বুলি বিশেষ সূত্ৰৰ পৰা ইতিমধ্যে খবৰ পোৱা গৈছে। এইবাৰ আহিছোঁ আমি মধ্য অসমলৈ। যদি আমি মধ্য অসমত চাওঁ তেন্তে গহপুৰৰ বিধায়ক উৎপল বৰা, বহমপুৰৰ বিধায়ক জিতু গোস্বামী, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আদিৰ নাম তালিকাত আছে বুলি চৰ্চা চলি আছে। এইবাৰ যদি আমি গুৱাহাটীৰ পৰা চাওঁ তেন্তে দিছপুৰৰ বিধায়ক অতুল বৰা, পূব গুৱাহাটীৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পুৰণি বিজেপিৰ বিধায়কৰ দৰে ব্যক্তিৰ নামো এইবাৰ চৰ্চাত আহি আছে। বৰাক উপত্যকাৰ পৰা শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, অন্যান্য বিধায়কৰ নাম আছে তালিকাত সন্নিৱিষ্ট হৈ। আনকি মন্ত্ৰী প্ৰশান্ত ফুকনৰ দৰে পুৰণি বিজেপি ব্যক্তিৰ নামো এই চৰ্চাত সামৰি লোৱা হৈছে বুলি বিশেষ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হ'ল যে এই পুৰণা বিধায়কসকলৰ ঠাইত কোন আহিব? বিজেপিয়ে সঘনাই সংবাদ মাধ্যমৰ আগত কৈ আহিছে যে এইবাৰ যুৱ প্ৰজন্ম আৰু মহিলাক প্ৰাধান্য দিব বুলি। তেনে ক্ষেত্ৰত সমষ্টিয়ে নতুন মুখৰ পৰিভৰ ঘটিছে আৰু সেয়া আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে বাজপেয়ী ভৱনত। বাজপেয়ী ভৱনত আবেদনৰ টোপোলা ভৰি পৰিছে। আকৌ ইয়াৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে। বিগত কালত কংগ্ৰেছৰ পৰা অহা বহু প্ৰাক্তন মন্ত্ৰী বিধায়ক আৰু সাংসদ বিজেপিত আহি যিহেতু যোগদান কৰিছে আৰু তেওঁলোককো সন্তুষ্ট কৰাৰো প্ৰয়োজন আছে। একোটা সমষ্টিত 10ৰ পৰা 12জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী সাজু হৈ আছে বুলি বাজপেয়ী ভৱনৰ পৰা খবৰ ওলাইছে। এনে পৰিস্থিতিত চৰ্চাত থকা বিধায়কসকল এতিয়া শংকিত হৈ পৰিছে। কিছুসংখ্যকে টিকট নোপোৱাৰ বাবে জানি শুনি অতি গোপনে আন দলৰ সৈতে যোগাযোগ কৰিছে বুলিও বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে। কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ নেতৃবৰ্গই নিজেই কৈছে যে শাসকীয় দলৰ কেইবাজনো বিধায়ক তেওঁলোকৰ সৈতে যোগাযোগত আছে। আজি কেইদিনমানৰ আগতে আমি দেখা পাইছোঁ যে ৰাজেন গোহাঁই অজাপ অৰ্থাৎ অসম জাতীয় পৰিষদত যোগদান কৰিছে বা অন্যান্য কেইবাজন মানুহেও দিল্লীত গৈ ৰাহুল গান্ধীৰ ওচৰত কংগ্ৰেছত যোগদান কৰি আহিছে। প্ৰিয় দৰ্শক, বিজেপিৰ এই কঠোৰ সিদ্ধান্তৰ আঁৰত এক স্পষ্ট লক্ষ্য।
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈ আহিছে যে 126টা সমষ্টিতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে 20ৰ পৰা 22টা সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা নাই বুলি তেওঁ স্পষ্টও কৰি দিয়া দেখা গৈছিল। BTRত BPF নে UPPL কাৰ সৈতে মিত্ৰতা কৰিব সেয়া এতিয়া স্পষ্ট হোৱা নাই, কিন্তু যিকোনো এটা দলৰ লগত যে মিত্ৰতা কৰিব সেয়া নিশ্চিত। আনহাতে অগপৰ সৈতেতো মিত্ৰতাত আছেই, অৰ্থাৎ এইটো স্পষ্ট যে কিছু আসনো মিত্ৰ দলক এৰি দিব লাগিব বিজেপি। তেনেস্থলত প্ৰাৰ্থী বাছনি এতিয়া আৰু অধিক প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। যোৱা 3 মাহত বিজেপিয়ে বৰ্তমানৰ বিধায়কসকলৰ কাম কাজ আৰু জনসম্পৰ্কক লৈ বিস্তৃত সমীক্ষা চলাইছিল। এই সম্পৰ্কে সোণাপুৰৰ ৰিজৰ্টত চিন্তন বৈঠকো মিলিত হৈছিল বিজেপিৰ দল। সেই সমীক্ষা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফলত দেখা গৈছে যে বহুসংখ্যক বিধায়কৰ বিৰুদ্ধে ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাইজৰ লগত ভাল সম্পৰ্ক ৰাখিব পৰা নাই এইসকল বিধায়ক মন্ত্ৰীয়ে। তেওঁলোকৰ পাৰদৰ্শিতাৰ বৰ বিশেষ সন্তোষজনক নহয়। এতিয়া বিজেপিৰ মূল ভেটি উজনি, মধ্য অসম আৰু বৰাক উপত্যকাত এই সমস্যা আৰু অধিক প্ৰকট হৈ পৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বহু বিধায়কৰ সমষ্টিও নোহোৱা হৈ পৰিছে, যিয়ে পৰিস্থিতিটো আৰু অধিক জটিল কৰি তুলিছে। 2024 বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বাজপেয়ী ভৱনত দলৰ শীৰ্ষ পৰ্যায়ৰ কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈ গৈছে আৰু হৈ আছে। লগতে চিন্তন আৰু মন্থন বৈঠকো সম্পন্ন হৈছে। এতিয়া কেৱল আনুষ্ঠানিকভাৱে ঘোষণা কৰাহে বাকী আছে। যিসকল বিধায়কে টিকট নাপাব তেওঁলোকৰ তালিকা পাই চূড়ান্ত হৈছে বুলিও জানিব পৰা গৈছে সেই বিশেষ সূত্ৰটোৰ পৰা। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত কৈছে যে সকলো বিধায়কে টিকট নাপাব বা পাব বুলি কোনো নিশ্চয়তা নাই। ৰাইজৰ পচন্দ আৰু জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। প্ৰিয় দৰ্শক, এয়াই হ'ল বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি। 2016, তাৰপিছত 2021, তাৰপাছত 2024 চনৰ নিৰ্বাচনত বিজেপিয়ে যিকোনো প্ৰকাৰে তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী ল'ব বিচাৰে। তাৰ বাবে পুৰণিক আঁতৰাই ৰাইজে সন্তুষ্ট হোৱা নতুন মুখক সুযোগ দিয়াৰ কৌশল লৈছে বিজেপিয়ে। কোনে পাব সেই সুযোগ আৰু কোনে হেৰুৱাব নিজৰ আসন সেয়া এতিয়া সময়েহে ক'ব। কিন্তু এটা কথা নিশ্চিত যে অসম বিজেপিত এক বৃহৎ পৰিৱৰ্তন হ'ব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপক যাতে আপুনি প্ৰথমে পাব পাৰে অসমৰ ৰাজনীতিৰ প্ৰতিটো আপডেট। আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ আৰু লগ পাম পৰৱৰ্তী ভিডিঅ'ত।